দুৰ্যোগৰ সময়ত আপোনালোকে মন নাভাঙিব। খালি আপোনালোকে হয় কষ্টত আছে, খালি আপোনালোকে মনটো নেভাঙিব। এই দুৰ্যোগৰ টাইমত আপোনালোকে মনটো অলপমান সবল কৰি ৰাখিব আৰু দেই। আহোঁ, ঠিক আছে। উজনিৰ বানপীড়িতৰ কাষত স্বাধীন প্ৰতিদিন গোষ্ঠী। শিৱসাগৰৰ প্ৰায় 600 বানপীড়িত পৰিয়ালক সাহায্য প্ৰদান। প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ উদ্যোগত শুকুৰবাৰে শিৱসাগৰৰ বিভিন্ন স্থানত প্ৰদান কৰা হয় বান সাহায্য। বেতনিবাম, বেতবাৰী আদি অঞ্চলৰ জলবন্দী জনতাৰ কাষত নাৱেৰে গৈ সাহায্য বিতৰণ কৰে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱাই। বান সাহায্য প্ৰদানত উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, কাৰ্যবাহী সম্পাদক সুনীত কুমাৰ ভূঞা, অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকাৰ লগতে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ কেইবাগৰাকীও সাংবাদিক। প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ এই পদক্ষেপৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিলে শিৱসাগৰবাসীয়ে। আপোনালোকৰ ওচৰত চিৰদিন নিদিব, আপোনালোকক উদ্ধাৰ মাৰিব নোৱাৰে। প্ৰত্যেক ডিষ্ট্ৰিক্টে আহিছে, আপোনাকো পাইছোঁ, ভাল লাগিছে, আনন্দিত হৈছোঁ, আপোনাক চিৰ কৃতজ্ঞ। স্বাধীন প্ৰতিদিন গোষ্ঠীৰ এই উদ্যোগক আদৰণি জনাই আটাচুৰ সভাপতি বসন্ত গগৈয়ে ক'লে, জয়ন্তদা ঘৰ শিৱসাগৰত, তেওঁ শিৱসাগৰৰ সুযোগ্য সন্তান, অসমৰ এজন সুসন্তান। তেখেতে নিজৰ জেগাটুকুৰা টানটো কেতিয়াও এৰিব নোৱাৰে। সেইকাৰণে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ সমূহ পৰিয়ালক লৈ তেখেত ইয়ালৈ আহিছে আৰু বৰ্ণাঢ্যৰ কাষলৈ গৈছে। বেতনিপাম অঞ্চলৰ সেই বানেগড়কা অঞ্চল যদি এবুকু পানী এতিয়াও আছে, সেই মানুহৰ ওচৰলৈ গৈছে, তেখেতে অলপ সাহায্য প্ৰদান কৰিছে, ৰাইজৰ মনৰ বুজ লৈছে আৰু তেখেতে স্পষ্টভাৱে ৰাইজক কথা দিছে যে আপোনালোকৰ যি দুখ আৰু দুৰ্দশা সেইখিনি মই ৰাইজৰ আগত দাঙি ধৰিম। চৰকাৰক এই কৰণীয় কামবিলাক কৰিবলৈ আমি বাধ্য কৰাম, যিহেতু আমি ৰাইজৰ ওচৰত দায়বদ্ধ, আমি অসমৰ জনসাধাৰণৰ ওচৰত দায়বদ্ধ। গতিকে তেখেতে ইয়াৰ প্ৰতিশ্ৰুতি দিছে। আমি শিৱসাগৰবাসী হিচাপে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতক কৃতজ্ঞতা জনাইছোঁ যে তেখেতে যিটো জাতীয় দায়িত্ব পালন কৰি যিটো কাম তেখেতে কৰিছে তাৰ কাৰণে আমি তেখেতৰ ওচৰত চিৰকৃতজ্ঞ। উল্লেখ্য, শনিবাৰে সোণাৰী আৰু নাজিৰাৰ 5 শতাধিক পৰিয়ালৰ মাজত সাহায্য বিতৰণ কৰিব স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।